হাই বন্ধু-বান্ধৱীসকল, আপোনালোক কেনে আছে? আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। যোৱাকালি আপোনালোকৰ ফালে কেনেকুৱা বতাহ বৰষুণ আহিছিল মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু চাওক, এয়া গুৱাহাটীৰ দৃশ্য। চাওক কেনেদৰে কাৰেণ্টৰ প'ষ্টবিলাক ভাঙি ছিঙি গৈছে, কেনেদৰে গা গছ সকলোবোৰ ভাঙি ছিঙি ৰাস্তাত পৰিছে, তাৰ দৃশ্য আপোনালোকক দেখুৱাই আছোঁ। চাওক, এয়া দেখিছেনে? কাৰেণ্টৰ প'ষ্ট কেনেদৰে ভাঙি কিনে এয়া গোৰতে ভাঙি গৈছে। চাওক, আজি সম্পূৰ্ণ দিনটোত গুৱাহাটী চিটিত কাৰেণ্ট নাই, দেখিছেনে? অসমৰ কোন কোন জেগাত বাৰু এনেকুৱা ভয়ংকৰ ধুমুহা বতাহে এনেকুৱা অনিষ্ট কৰিছে, আপোনালোকে নিজৰ নিজৰ জেগাত কেনেকুৱা অনিষ্ট কৰিছে ধুমুহা বতাহে, সেই সম্পৰ্কে আপোনালোকে জনাব। আৰু চাওক, গুৱাহাটীত এজাক বৰষুণ আহিলে এনেকুৱা পানী হৈ যায়, দেখিছে? এয়া পানীৰ সোঁত বৈ গৈছে, গলিয়ে গলিয়ে পানীৰ সোঁত বৈ যায়। যেতিয়া এজাক সৰু বৰষুণ আহে, তেতিয়াও গুৱাহাটী চিটিত পানীৰ সোঁত বৈ যায়। চাওক, আৰু এয়া দেখিছেনে? এঘৰ মানুহৰ ঘৰত ভাড়াতীয়াৰ অটো যে আছে, অটো গাড়ী দুখন ভাঙি গৈছে, এই ডাঙৰ প্ৰকাণ্ড গাছডাল পৰি কিনে। কিন্তু ওচৰত গৈ ভিডিঅ' বনাব নোৱাৰিলোঁ, কিয় সেই মানুহ ঘৰৰ গেটখন তলা লগোৱা আছিল। এয়া চাওকচোন, এই যে তলত দেখিছে, এই অটো ভাঙি গৈছে, মানে ওপৰৰ পৰা পৰি কিনে ওপৰৰ খণ্ড দুখন অটোৰে একেবাৰে নাইকিয়া হৈ গৈছে। এয়া পানীয়ে পানী হয়তো আমাৰ কুমাৰ ভৱেশদাৰ গানত আপোনালোকে গম পাইছে, ৰাজঘৰ, নবীন নগৰ, তৰুণ নগৰ, লাচিত নগৰ, এইকেইটা এৰিয়াত এজাক সামান্য বৰষুণতে বুৰ যোৱা পানী হৈ যায়। এতিয়া কিছু সংখ্যক পানীৰ পৰিমাণটো কমিছে, কিয় এতিয়া ৰাস্তাসমূহ অলপ ভালদৰে বনাই আছে, ড্ৰেইনকেইটা ডাঙৰ কৰি দিছে, পানীসমূহ সঘনাই ওলাই যাব পৰাকৈ কিছুমান যান্ত্ৰিকভাৱে কিছুমান ব্যৱস্থা চৰকাৰে আনি দিছে বাৰু। তো সেই হেতুকে অলপ পানীৰ যিটো আগৰ যিটো সোঁত আছিল, বা আগতে যিটো অলপ বৰষুণ আহিলে যিটো পানী হৈছিল, সেইটো সামান্য কমিছে বাৰু। চাওকচোন, প্ৰায় ৰাস্তাৰ পৰা 3 ফুট, প্ৰায় 3 ফুট, 2.5 ফুট 3 ফুট পানী হৈ গৈছে।
গাইজ আপোনালোকে ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত জনাব আৰু মোৰ এই চেনেলটো প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে মই দিয়া ভিডিঅ' প্ৰতিটো আপোনালোকে কম সময়ৰ ভিতৰত লাভ কৰিব পাৰে লগতে বেল আইকনটো দবাই ৰাখিব ধন্যবাদ গুড নাইট